বকুৰ ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা। ব্ৰহ্মপুত্ৰ বায়'কেম প্ৰাইভেট লিমিটেডৰ শ্ৰমিকৰ ৰহস্যজনক মৃত্যু। মৃত শ্ৰমিকজন শফিকুল ইছলাম। ঘৰ গৰৈমাৰীৰ সমীপৰ বিহাপাৰাত। ট্ৰাকৰ পৰা চাউল নমাই থকা সময়তে অঘটন ঘটে। চাউলৰ বস্তা বুকুত পৰি যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিকজন। আঘাতপ্ৰাপ্ত শ্ৰমিকজনক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে বহু সময় বহাই ৰাখে কোম্পানীতে। কিছু সময়ৰ পিছতে কৰুণ মৃত্যুক সাৱটি ল'লে শ্ৰমিকজনে। এনেধৰণৰ বহু বিতৰ্কৰ মাজত সাঙুৰ খাই আছে ব্ৰহ্মপুত্ৰ বায়'কেম প্ৰাইভেট লিমিটেড। মানে আমাৰ গাঁৱৰে ল'ৰা এটা দুখীয়া ঘৰৰ ল'ৰা হয়, ইয়াতে ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰীত কাম কৰিব আহিছিলে ৰাতিকে, মানে চাউলৰ বস্তাও নুমায়। তাৰপিছত নুমাওঁতে মানে ৰাতিকে কাম কৰি আছোতো, পাওঁতে স্লিপ কৰি কিনে মানুহটো পৰি গ'ল, বস্তাও পৰি গৈছে তাৰ ওপৰত, মানুহজনে ইয়াতে ডেথ হৈ গ'ল। ৰাতিপুৱা ইয়াৰ পৰা ঘৰত লৈ গৈছে, মানে ইয়াৰ পৰা ডেড বডি ঘৰতে লৈ গৈছে, মানে যোনবিলাকে লৈ গৈছে সিহঁতেও মানে গম পোৱা নাই যে ডেথ হৈ আছে। এতিয়া ঘৰত লৈ যোৱাৰ পিছত আমি গম পালোঁ ডেথ হৈ আছে। এতিয়া আমি ৰাতিপুৱা আহিলোঁ একবাৰ, আৰু পিছত কৈছে তোমালোকে 10টা বজাত আহিবা, মেনেজাৰ আহিব, ঠিকাদাৰে আহিব। এতিয়া আমি 10টা বজাত আহিছোঁ, আহি কিনে বহি আছোঁ, মানুহ অহাই নাই। এতিয়া কিবা কৰে আপোনালোকে, কি হৈ মৰা বুলি ইয়াতে মৰাটো চিয়ৰ হয়, মানে ইয়াতে কাম কৰিছে যিহেতু মৰাটো ইয়াতে মৰিছে। এতিয়া আমি মানে আহিছোঁ, এতিয়া ইও দুখীয়া ঘৰৰ মানুহ, এতিয়া আমাৰ ন্যায়টো লাগে আৰু যাতে তাৰো অলপ চলি বুলিও আছে, চলবা ব্যৱস্থাটো কৰি দিলে হ'ল আমাৰ, বাছ সেইখিনিয়ে আমাৰ। কোম্পানীটো হ'ল ব্ৰহ্মপুত্ৰ ষ্ট্ৰেণ্ডে। কোম্পানীটো বদনাম আছে, এনেও দুৰ্গন্ধ হৈ আছে, মানে মানুহ এনেও মৰিয়ে থাকে মাজে মাজে। ইয়াতে দুখ পাইছে, ইয়াতে দুখ পাই কিনে মাছ চাছ দিয়া নাই আৰু মাছো মৰিছে। মৰিছে। এতিয়া আমি ন্যায়টো বিচাৰি আছোঁ, ন্যায়টো দিলেই হ'ল। এইখিনিতে আৰু এতিয়া এটা মানুহ কাম কৰিব আহিছে, কাম কৰোঁতে কিবা বোলে পিছলাকে কৰি এতিয়া কি হ'ল কি নহ'ল ইয়াতে গমেই পোৱা নাই, মানুহটো মৰিল না কিবা হ'ল। এতিয়া মৰাহান লৈ গৈছে ঘৰত। শফিকুল ইছলাম। তেওঁ ইয়াতে কাম কৰিছিলে? ইয়াতে কাম কৰিছিলে। খবৰটো আপোনালোকে কেতিয়া পাইছে? আমিতো পুৱাই খবৰ পালোঁ। এতিয়া আমি এতিয়া কি কৰি, এতিয়া মানুহটো গৰীব, তাৰ একো নাই, কিবা এটা উপায় কৰিব লাগে। সেইকাৰণে আমি কোম্পানীত পাইছোঁ, কোম্পানীত যদি কিবা এটা কৰে হয় কৰে, সেইকাৰণে আহিছোঁ তাহাঁতৰ আগত। ইয়াতে আহিবও দিছে, সেই বিচাৰটো লাগে আমাক। বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।